আপুনি যদি এজন বিগিনাৰ ৰানাৰ, আপুনি যদি নতুন নতুন ৰানিং কৰা আৰম্ভ কৰিছে, তেতিয়াহ'লে আপোনাৰ ৰানিং ইম্প্ৰুভ কৰাৰ কাৰণে আপোনাৰ কেনেকুৱা ডায়েট মেইনটেইন কৰিব লাগিব, কি বস্তু যিটো দৈনন্দিন জীৱনত খাই থকা বস্তু একেবাৰে ত্যাগ কৰিব লাগিব। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। মই ট্ৰেইনিং লাইফত এই ৰানিঙৰ ওপৰত যিখিনি জ্ঞান অৰ্জন কৰিছোঁ বা যিখিনি নলেজ পাইছোঁ, ইয়াৰে ওপৰত ভিত্তি কৰি এইটো ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ যে আপোনালোকে যদি নতুন ৰানাৰ হয় তো কেনেকুৱা ডায়েট মেইনটেইন কৰি আপুনি আপোনাৰ ৰানিংটো সোনকালে ইম্প্ৰুভ কৰিব পাৰিব। এইটো ভিডিঅ' ডাঙৰ ৰানাৰৰ কাৰণে নহয়। যিমানজনে ডাঙৰ এথলেটিক্স ইহঁতে দামী ডায়েট মেইনটেইন কৰিব পাৰে, কিন্তু যিমানজনে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে অসম পুলিচত আহিব বিচাৰি আছে বা কিবা এটা ডিফেন্সৰ চাকৰিৰ কাৰণে ৰানিং কৰি আছে, ইহঁতে ইমান দামী ডায়েট মেইনটেইন কৰিব নোৱাৰে। তো মই একেবাৰে খুব কম দামী বস্তুৰ কথা ক'ম, কম পইচাৰ ভিতৰতে কিনি কিনে ডায়েট মেইনটেইন কৰি আপোনাৰ বডিটোক ষ্ট্ৰং কৰাই কিনে আপুনি আপোনাৰ ৰানিং ইম্প্ৰুভ কৰাব পাৰিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটাই ৰিকুৱেষ্ট কৰোঁ, ভিডিঅ'টো সোনকালে এটা লাইক কৰি দিয়ক আৰু আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিয়ক। ৰানিং এনেকুৱা এটা বস্তু, আপুনি যদি ভাবে যে মই সদায় ৰানিং কৰিম মোৰ ৰানিং ইম্প্ৰুভ হৈ যাব, তেতিয়াহ'লে এইটো আপোনাৰ একেবাৰে ভুল ধাৰণা। ৰানিং ইম্প্ৰুভ কৰাৰ কাৰণে ডায়েট মেইনটেইন কৰা আৰু ৰানিঙৰ কিছুমান টেকনিক জানা খুবেই ইম্পৰ্টেণ্ট। আপুনিও যদি এজন বিগিনাৰ ৰানাৰ, আপুনি যদি নতুন ৰানিং আৰম্ভ কৰিছে কিবা এটা চাকৰিৰ কাৰণে, তেতিয়াহ'লে যেতিয়া আপুনি ৰাতিপুৱা উঠিব ৰানিং কৰাৰ কাৰণে, ৰানিঙৰ আগত চবৰে এটা সন্দেহ থাকে যে ৰানিং কৰাৰ আগত পানী খাম নে নাখাম। আপুনি ৰানিং কৰাৰ মিনিমাম আধা ঘণ্টা আগত, অৰ্থাৎ 30 মিনিটছ আগত আপুনি পানী অকণমান খাই ল'ব, আধা লিটাৰ বা 1 পোৱা যিমানখিনি আপুনি পাৰে আপুনি খাই ল'ব। কিন্তু এই পানী খোৱাৰ ওপৰত এটা বিশেষ ধ্যান দিব, যদি আপোনাৰ বডি ৱেইট কম থাকে, আৰু যদি আপুনি এজন ক্ষীণ মানুহ হয়, তেতিয়াহ'লে আপুনি পানী খাই ৰানিং কৰিব। আৰু আপুনি যদি শকত হয়, আপোনাৰ যদি বডি ৱেইটটো বেছি থাকে আৰু আপুনি যদি নতুন ৰানিং আৰম্ভ কৰিছে, তেতিয়াহ'লে কেতিয়াও ৰানিং কৰাৰ আগত পানী খাই ৰানিং নকৰিব। কাৰণ যেতিয়া আমি ৰানিং কৰোঁ তেতিয়া আমাৰ প্ৰচুৰ পৰিমাণে কষ্ট হয় আৰু আমাৰ শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে ঘাম ওলাই যায়, যাৰ লগত কেলছিয়ামো ওলাই যায়। তো আপুনি যদি ক্ষীণ মানুহ হয়, তেতিয়াহ'লে আপোনাৰ কেলছিয়াম অতিৰিক্ত ৱেষ্ট নকৰাৰ কাৰণে আপুনি পানী খাই কিনে ৰানিং কৰিলে আপোনাৰ কাৰণে ভাল। আৰু যদি আপুনি শকত হয়, তেতিয়াহ'লে পানী আপুনি নাখাব, কাৰণ প্ৰথমত আপোনাৰ ৰানিং কৰি আপোনাৰ চৰ্বি কমাব লাগিব, আপোনাৰ শৰীৰৰ পৰা ঘাম ওলোৱাটো খুবেই ইম্পৰ্টেণ্ট। নেক্সট, যেতিয়া আপোনাৰ ৰানিং শেষ হ'ব, ৰানিং শেষ হোৱাৰ লগে লগে কেতিয়াও ফিল্ড এৰিব নালাগে। ৰানিং শেষ হোৱাৰ পিছত মিনিমাম আধা ঘণ্টা 15 মিনিটমান আপোনাৰ ফিজিকেল এক্সাৰচাইজ অৰ্থাৎ ষ্ট্ৰেচিং কৰিব লাগে। ষ্ট্ৰেচিং বা এক্সাৰচাইজ কৰি যেতিয়া আপোনাৰ বডি অকণমান ঠাণ্ডা হ'ব, তেতিয়া এটা ইলেক্ট্ৰল আধা লিটাৰ পানীত মিলাই কিনে খাব লাগে। মনত ৰাখিব যে এটা ইলেক্ট্ৰল আধা লিটাৰ পানীত মিলাই কিনে খাব লাগে ৰানিঙৰ মিনিমাম আধা ঘণ্টা পিছত। ইয়াৰ পিছত যেতিয়া আপুনি ঘৰত আহিব, ৰাতিয়ে আপুনি বুট, বাদাম আৰু কিচমিচ, অৰ্থাৎ চানা, বাদাম আৰু কিচমিচ তিয়াই ৰাখিব ৰাতিয়ে। ইয়াৰ লগত আপুনি কাজুও মিলাব পাৰে, মই ছাজেষ্ট নকৰোঁ যে কাজু মিলাওক, কাৰণ কাজুৰ দামটো বহুত বেছি। আপুনি যদি এই তিনিটাই মিলাই কিনে ৰাতিপুৱা খায়, তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে বহুত বেটাৰ। ৰানিং কৰাৰ 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পিছত আপুনি এটা বা দুটা কল খাব পাৰে। এই কল খোৱাটো অকণমান ধ্যান দিব। আপোনাৰ যদি বডি ৱেইট কম হয় আৰু যদি আপুনি ক্ষীণ হয়, তেতিয়াহে আপুনি কল খাব। আৰু যদি আপুনি শকত বা আপোনাৰ বডি ৱেইট যদি বেছি আছে, তেতিয়া কেতিয়াও কল নাখাব। দুপৰীয়া যেতিয়া আপুনি ভাত খাব, সদায় ট্ৰাই কৰিব খিচিৰি খোৱাৰ কাৰণে। সদায় নহ'লেও সপ্তাহত 3 দিন 4 দিন খিচিৰি খাবলৈ চেষ্টা কৰিব। আৰু আপুনি যদি ডবল টাইম ৰানিং কৰে, যিমানজনে ডিফেন্সৰ চাকৰিৰ কাৰণে চেষ্টা চলায়, ইহঁতে 90% ল'ৰা ছোৱালীয়ে ডবল টাইম ৰানিং কৰে, অৰ্থাৎ ৰাতিপুৱা এবাৰ কৰে আৰু সন্ধিয়া এবাৰ কৰে। আপুনিও যদি ডবল টাইম ৰানিং কৰে, আপুনি যদি সন্ধিয়া ৰানিং কৰে, তেতিয়াহ'লে এটা কথা সদায় মনত ৰাখিব যে যদি সন্ধিয়া ৰানিং কৰে, তেতিয়াহ'লে দুপৰীয়াৰ খানাটো আপুনি 1টা বা 1:30 বজাৰ আগতে খাই ল'ব। আপুনি যদি 3টা বা 3:30টাৰ সময়ত আপুনি যদি ভাত খায়, তেতিয়াহ'লে আপোনাৰ ৰানিংটো কেতিয়াও ইম্প্ৰুভ নহ'ব। তো আপুনি যেতিয়া সন্ধিয়া ৰানিং কৰিব, সন্ধিয়া ৰানিং কৰাৰ পিছত আপুনি ষ্ট্ৰেচিং কৰিব, আৰু ষ্ট্ৰেচিং কৰাৰ পিছত আপুনি এটা ইলেক্ট্ৰল খাব। মুঠতে এদিনত 3টা ইলেক্ট্ৰল আপোনাৰ মিনিমাম খাবই লাগিব। যদি আপুনি দিনত 3টা ইলেক্ট্ৰল খায় আধা লিটাৰ পানীত মিলাই এটা ৰাতিপুৱা ৰানিং কৰাৰ পিছত, এটা আপুনি দুপৰীয়া যিকোনো এটা ফ্ৰী টাইমত খাব পাৰে, এনে এক্সাৰচাইজ কৰি কিনে। আৰু যেতিয়া সন্ধিয়া ৰানিং কৰিব, সেই ৰানিঙৰ পিছত আপুনি এটা ইলেক্ট্ৰল খাই দিলে আপোনাৰ বডিৰ কাৰণে খুবেই ভাল। অসমত চবে ভাতেই ইউজ কৰে, চবে ভাতেই খায়, ৰাতিপুৱাও ভাত খায়, দুপৰীয়াও ভাত খায় আৰু ৰাতিও ভাতেই খায়। তো আপুনি যদি বিগিনাৰ ৰানাৰ, তো আপোনাৰ চেষ্টা কৰা দৰকাৰ যে আপুনি ৰাতি ভাত নাখায় ৰুটি খোৱা প্ৰয়োজন। কিন্তু আমাৰ অসমৰ যিমানজন মানুহে
পুলিচত আহিব বিচাৰে ইহঁতৰ ফেমিলিৰ বেকগ্ৰাউণ্ডটো এনেকুৱা যে ইমানো সমৰ্থ নাই যে গোটেই পৰিয়ালৰ কাৰণে কিবা এটা বেলেগ বস্তু বনাব আৰু এজনৰ কাৰণে ৰুটি বনাই দিব। তো আপুনি যদি ৰুটি বনাই খাব নোৱাৰে, আপুনি ভাত খালেও আপোনাৰ একো প্ৰব্লেম নাই, কিন্তু যদি আপুনি ৰাতি ভাত খায় তেতিয়াহ'লে ৰাতিৰ খানাটো একেবাৰে লাইট খাব লাগিব। আৰু এটা কথা ধ্যান দিব যে আপোনাৰ যদি ৰানিং কৰে, আপুনি যদি বিগিনাৰ ৰানাৰ, আপুনি যদি চিন্তা কৰে, আপুনি যদি ভাবে যে মই ৰানিংটো ইম্প্ৰুভ কৰিব লাগে, তেতিয়াহ'লে আপোনাৰ দৈনন্দিন জীৱনত ইউজ কৰা বা দৈনন্দিন জীৱনত খোৱা কিছুমান বস্তুৰ পৰা একেবাৰে ত্যাগ কৰিব লাগিব। সেইটো হৈছে 1 নম্বৰ নিচাজাতীয় দ্ৰব্য, যেনে এনে নৰ্মাল যিবিলাক ইউজ হয় যে বিড়ি, চিগাৰেট, গুটকা, এইটো বস্তুৰ পৰা একেবাৰে এৰিব লাগিব। কাৰণ আপুনি যদি এইবিলাক সেৱন কৰি থাকে তেতিয়াহ'লে আপুনি ৰানিঙৰ সময়ত যেতিয়া উশাহ ল'ব তেতিয়া আপোনাৰ বহুত প্ৰব্লেম হ'ব, মানে বহুত প্ৰব্লেম হ'ব। আপুনি এক চক্কৰ মাৰাৰ লগে লগে আপুনি ভাগৰি পৰিব। নেক্সট, আপুনি মানে জ্বলা আৰু নিমখটো ইমান খাব লাগিব যে মানি লওক যে নাইৰ তুলনাত জ্বলা আৰু নিমখটো একেবাৰে খোৱা এৰি দিব লাগিব। যি বস্তুত আপোনাৰ জ্বলা দিয়ে, যি বস্তুত নিমখ বেছি লাগে, সেই বস্তুবিলাক আপোনাৰ খোৱা ত্যাগ কৰিব লাগিব। আৰু যি বস্তু খালে আপোনাৰ গেছ হয়, যিটো বস্তু খালে আপোনাৰ গেছ হয়, এইবিলাক বস্তু একেবাৰে ত্যাগ কৰিব লাগিব। মই নকওঁ যে এইটো নাখাব, কাৰণ বহুত মানুহৰ এইটো বেলেগ বেলেগ চিষ্টেম। কোনোবাই আছে সেইটো খালে গেছ হয় বা এইটো খালে গেছ নহয়, কোনোবাই আছে যে এইটো খালে গেছ হয়, সেইটো খালে গেছ নহয়। নিজে চাই ল'ব যে আপোনাৰ কোনবিলাক বস্তু খালে আপোনাৰ গেছ হয় সোনকালে, সেইবিলাক বস্তু একেবাৰে খোৱা বন্ধ কৰিব লাগিব। এইখিনি ডায়েট মেইনটেইন কৰি যদি আপুনি ৰানিং কৰে সদায়, তেতিয়াহ'লে আপোনাৰ ৰানিং 100% ইম্প্ৰুভ হ'ব। ইয়াত বেছি বস্তু কিনিব লগা নাইয়ে। আপুনি অকল খালি আপুনি মানে বুট, কিচমিচ, চানা এইবিলাকে আপোনাৰ কিনিব লাগে, এইবিলাকে খাওক। এইবিলাকে খাই যদি আপুনি ৰানিং কৰে তেতিয়াহ'লে আপোনাৰ ৰানিং 100% ইম্প্ৰুভ হ'বই হ'ব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ।